শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টিত মুখ্যতঃ চাহ জনজাতি লোকসকলৰ আধিপত্য বেছি আৰু তেওঁলোকে নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। কিন্তু এই সকল লোকৰ আদিবাসী লোকসকলৰ আৰ্থ-সামাজিক উন্নয়ন বিগত বছৰ ধৰি হৈছেনে? আমি কিছু কথা লগ পাম, ইয়াৰে স্থানীয় লোক আছে। আপোনালোকৰ ঘৰৰ অৱস্থা কেনেকুৱা? আমাৰ ঘৰৰ অৱস্থাটো বেয়া আছে। কাম কৰিলেহে খাওঁ। কাম কৰিলেহে খাব পাৰে? হয়। নকৰিলে নোৱাৰে? নাই। আগতকৈ উন্নতি হৈছে নেকি? খেতি বাতিটো নাই। 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 আগৰ যেনেকৈ আছে এতিয়াও তেনেকৈ আছে? তেনেকৈ আছে। উন্নতি হোৱা নাই? নাই হোৱা। চৰকাৰী কিবা সুবিধা পাইছেনে নাই? একো সুবিধা পোৱা নাই। একো সুবিধা পোৱা নাই পোৱা। আপোনালোকৰ এইটো কি সমষ্টি? ৰঙাপাৰা সমষ্টি। হয়। ইয়াৰ বিধায়কক আপোনালোকে চিনি পায় নে নাপায়? নাপাওঁ। দেখিছেনে নাই কেতিয়াবা? আপুনি দেখা নাই? নাই দেখা। লগ পোৱাও নাই? নাই। আপোনালোকৰ ফালে আহে নে নাহে? আহে কিজানি, আমি এইটো কামত আহোঁ। ঠিক আছে, মই আন এগৰাকী আছে। আপোনাৰ ঘৰখন কেনেদৰে চলি আছে? মোৰ এইটো এতিয়া কাম কৰিলেহে চলিব, কাম নকৰিলেতো চলিব? নচলিব। আগতকৈ উন্নতি হৈছেনে নাই? নাই হোৱা। আপোনালোকৰ ঘৰ পকা নে কেঁচা? কেঁচাই আছে। ৰাস্তা পদূলি? ৰাস্তাটো এতিয়াকে হোৱাই নাই। আমাৰ কেঁচা আছে। এইটো গিটিটো এতিয়া লগাইছে। কোনটো জেগা? আমাৰ এই খুৰকাচামাৰি। উন্নতি হোৱা নাই? নাই হোৱা। আগতে যেনেকুৱা আছে তেনেকুৱাই আছে। উন্নতি হোৱা নাই? নাই। আপোনালোকে বিধায়কক দেখিছেনে নাই? নাই দেখা। চিনি পায় নে নাপায়? চিনি নাপাওঁ। নামটো জানে নে নাজানে? নামো নাজানো। এতিয়া আমিতো কামত থাকোঁ। বিধায়কৰ নাম জানে? নাজানো আৰু কামতে থাকোঁ আমি, আৰু দেখাই নাই। নাই দেখা। আহে নে নাহে? আছে, আহি থাকে, গুচি যায়। কেতিয়াৰ পৰা আহে, গুচি যায়। সেনেকুৱা লগ নাই পোৱা। ঘৰখন কেনেকৈ চলি আছে? ঘৰখন কোম্পানী ঘৰ এক কোঠালি আছে, এইটোৱে আছে। আৰু অনুদান ঘৰ দিছে, এইটো পোৱা নাই পোৱা। এইটো আমি যেটা বনাই আছোঁ সেইটোৱে ঘৰত আছোঁ, সেইটোৱেতে ঘৰত আছোঁ, আৰু ঘৰ দুৱাৰ বনা নাই। ঘৰখন কেনেকৈ চলি আছে? ঘৰটো যেনেকুৱা আছে যে গৰীব মানুহ, আৰু কেনেকৈ চলিব? উন্নতি হোৱা নাই? নাই। ঘৰত কোন কোন আছে? ঘৰত এই 5 জন আছে। 5 জন? 5 জন। ছোৱালীজনে আছে, ছোৱালী আছে। পঢ়া শুনা কৰিছে নে নাই? নাই। পঢ়া শুনাও নাই কৰা? নাই কৰা? নাই। নোৱাৰে, পঢ়াব নোৱাৰে, পইচা নাই তাৰমানে? নাই। হয়, এয়া ৰঙাপাৰা বিধানসভা সমষ্টিৰ এইসকল চাহ জনজাতিৰ লোকৰ যি দুৰৱস্থা, সেয়া আমি দেখুৱালোঁ। পৰৱৰ্তী সময়ত আমি আৰু স্থানীয় লোকৰ, ইয়াৰ ৰাজনৈতিক নেতাৰ কাষ চাপিম যে কিয় আচলতে অৰ্থ-সামাজিক উন্নয়ন ঘটা নাই এইসকল চাহ জনজাতি তথা আদিবাসী লোকৰ।